আপোনালোকে মানে এনেকৈ ফি পালে ওলাই আহিব লাগে। আৰু আজি মই 10 দিনৰ পিছত এনেকৈ ঘৰৰ পৰা ওলাইছোঁ, মানে বাহিৰত ওলাইছোঁ। অলপ বাহিৰত ওলাব মন গ'ল আৰু ওলাই আহিলোঁ। অলপ ৰিফ্ৰেছ হৈ যায়, মানে মাইণ্ডটো ৰিফ্ৰেছ হৈ যায় আৰু কাম কৰিবলৈ শক্তি পায়। গতিকে আপোনালোকক দেখুৱালোঁ অলপমান কেনেকুৱা ৰাস্তা পৰিৱেশটো কেনেকুৱা লাগিছে। আৰু এয়া দৰঙৰ মাজমজিয়াৰে যোৱা ৰাস্তা। চিপাঝাৰৰ পৰা আপোনালোকে টংলালৈ গ'লে এই পথটোৰে যাত্ৰা কৰিব পাৰি। আৰু ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট আছে। আজি আপোনালোকক ৰেষ্টুৰেণ্টখনলৈকে লৈ যাম। যি ৰেষ্টুৰেণ্টখন আছে পোটাপুখুৰী আৰু ৰামগাঁৱৰ সীমান্তত, মানে মাজতে আছে। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ অলপ ৰেষ্টুৰেণ্টৰ পৰিৱেশ আৰু কম মূল্যতে ধুনীয়া খাদ্য ধুনীয়াকৈ বনায়। আজি গ'লোঁ, ভাল লাগিল সঁচাকৈ। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিবচোন। বহুতো যাত্ৰা কৰাৰ পিছত আপোনালোকে অলপ জিৰণি ল'ব পাৰে, যিহেতু একদম নিৰিবিলি পৰিৱেশত এই ৰেষ্টুৰেণ্টখন মেইন ৰাস্তাৰ কাষতে আৰু ধুনীয়াকৈ পাৰ্কিং কৰাৰ সুবিধা আছে। আৰু আমি ভিতৰলৈকে লৈ যাওঁ। প্ৰথমতে আপোনালোকক ভিতৰৰ পৰিৱেশ অলপ দেখুৱাইছিলোঁ, কিন্তু এতিয়া লৈ যাওঁ ভিতৰলৈকে। আৰু ভিতৰত ছবিন বহি আছে আৰু ধুনীয়াকৈ তেওঁলোকে কিছু সময়ৰ পিছত আমাক অলপ সকলো খাদ্যৰে অলপ সোৱাদ ল'লোঁ। সঁচাকৈ ভাল লাগিল, ইমান ধুনীয়াকৈ বনায়। আৰু মই তাক সুধিলোঁ তাৰ নামটো কি, বনোৱাজনৰ নামটো কি, হিমাংশু বুলি ক'লে। গতিকে ভাল লাগিল। আপোনালোকে কেতিয়াবা যাত্ৰা কৰিলে মহিলাপাৰা চকৰ ওচৰতে, মহিলাপাৰা চকৰ পৰা ৰামগাঁও বুলি কয়, ৰামগাঁৱত আপোনালোকে এই ৰেষ্টুৰেণ্টখন সোমাই এবাৰ সোৱাদ লৈ চাব, কেনে লাগে ক'ব।